আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিটো টেলেণ্ট চাৰ্চ এক্সাম এই এক্সামটো তোমালোকৰ অনুষ্ঠিত হ'ব 1 তাৰিখে হয় না তোমালোকৰ 1/12/2024 অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হ'ব তোমালোকৰ এই পৰীক্ষাটো 10 বজাৰ পৰা 1 বজালৈকে হ'ব ঠিক আছে এতিয়া কথাটো হ'ল এই পৰীক্ষাটোত তোমালোকে বহুতে এডমিট কাৰ্ড পোৱা নাই বা কেনেকৈ পৰীক্ষা দিম ক'ত পঢ়ি একো নাজানে গতিকে তেনেকুৱা ছাত্ৰ-ছাত্ৰীবিলাকে এই ভিডিঅ'টো ভালদৰে লাষ্টলৈকে চাব ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিটো এডমিট কাৰ্ড বা তোমালোকৰ ৰোল নম্বৰ এইটো মই অৱগত কৰিম ছাত্ৰ-ছাত্ৰীসকল প্ৰথমে তোমালোক জনাই থওঁ যে এই পৰীক্ষাটো পাছ কৰিবৰ কাৰণে তোমালোকে পঢ়িব লাগিব পঢ়িবৰ কাৰণে এতিয়া একো মেটেৰিয়েলছ তোমালোকে পোৱা নাই সো তোমালোকে আমাৰ এই ক্লাছ চেনেলটোত জড়িত হৈ আছে যেহেতু আমাৰ যিটো প্ৰথম চেনেল এছআই এডুকেশ্যন চেনেল আৰু এই চেনেলটোত জড়িত হ'লে তোমালোকে পাবা কিন্তু কথাটো হ'ল সম্পূৰ্ণ আমিও দিয়াটো অসুবিধা কাৰণ পৰীক্ষা আহিল গতিকে তাৰ বাবে মই পিডিএফ বনোৱা হৈছে এই পিডিএফ বিলাক তোমালোকে ধুনীয়াকে চালে ধুনীয়াকে পাৰিবা ঠিক আছে আটাইখিনি চাব পাৰিবা সো তাৰ বাবে এই পিডিএফৰ কাৰণে যেটা সোশ্যাল সায়েন্সৰ পিডিএফ বা তেনেকুৱাকে মাত্ৰ 25 টকা এটা ৰখা হৈছে য'ত আগৰ কুৱেশ্যন পেপাৰো পাবা ক্লাস 9 ৰ কাৰণে ইবুক প্ৰস্তুত কৰা হৈছে য'ত তোমালে ইংলিশ তা সায়েন্স সোশ্যাল সায়েন্স সম্পূৰ্ণ পাই যাবা কুৱেশ্যন পেপাৰৰ সমাধান পাবা তেতিয়া তোমালোকে আৰু ক্লাস 9 ৰ কাৰণে মাত্ৰ 35 টকা ইবুকখন আৰু ক্লাস 8 ৰ কাৰণে আগৰ কুৱেশ্যন পেপাৰ লগতে পিডিএফ বিলাকো পাই যাবা তোমালোকে মাত্ৰ দিব লাগিব 25 টকা যিটো নাম্বাৰ আছে এই নাম্বাৰটো এসএমএস কৰি তোমালোকে লৈ লোৱা ঠিক আছে জাস্ট তোমালোকে ক'লে হ'ল ক্লাস 9 ৰ ইবুক লাগে বা ক্লাস 8 ৰ পিডিএফ লাগে বুলি ঠিক আছে এতিয়া প্ৰশ্নটো হ'ল তোমালোকৰ যিটো এক্সাম 12 তাৰিখে 1 তাৰিখে হ'ব যেটো ডিসেম্বৰৰ সো মাজত মাত্ৰ কালি দিনটো সো কি পঢ়িবা মানে কি কেনেকৈ পাবা তোমালোকে এডমিট কাৰ্ডখন এই এডমিট কাৰ্ডখন দেখা পাইছা তোমালোকে ৰোল নম্বৰ বিলাক দিয়া আছে সো নাম হিচাপে আৰু ৰোল নম্বৰ দিয়া আছে আৰু চেন্টাৰ কোড দিয়া আছে এইখন ডিস্ট্ৰিক্ট হৈছে কামৰূপ ৰুৰেলৰ অৰ্থাৎ কামৰূপ যিখন গ্ৰাম্য অঞ্চলৰ তেছৱা আদৰ্শ চলিহা হাই স্কুল এনেকুৱাকে দিয়া আছে আদৰ্শ চলিহা হাই স্কুল এনেকুৱা এইবিলাক বিদ্যালয়ত তোমালোকৰ বিদ্যালয় বিলাকলৈ পঠিয়াইছে সো তোমালোকৰ বিদ্যালয়ত ধুনীয়াকে তোমালোকৰ ৰোল নম্বৰ বিলাক লিখি দিছে বহুতৰ যিসকলে দিয়া নাই তোমালোকৰ ধুনীয়াকে লিখি দিব ঠিক আছে লিখি দি কেনে ক'ত পঢ়িব তোমালোকক সেইমতে তোমালোকে পঢ়িবা চিন্তা একেবাৰে কৰিব নালাগে তোমালোক অহা কাইলৈ লিখি দিব যিসকলে দিয়া নাই তোমালোকে নাইবা যদি কোনো বিদ্যালয়ত যোৱা নাই তেতিয়াহ'লে তোমালোকে ফোন কৰি জনাই তোমালোকে ল'ব পাৰিবা তোমালোকৰ বিদ্যালয়ৰ শিক্ষকৰ জৰিয়তে গতিকে এইটোৱে আছিল লগতে সময়টো গমাই পালা 10টাৰ পৰা তোমালোকে 1টা বজালৈকে হ'ব আৰু পৰীক্ষাটো পাছ কিমান নম্বৰ পালে পাছ কৰিবা সেই আটাইবিলাক মই নেক্সট এটা ক্লাছত ডিসকাস কৰিম কুৱেশ্যন আনসাৰ বিলাক আলোচনা কৰিম তোমালোকে এছআৰ এডুকেশ্যন চেনেলটো যেনেকৈ সাপোৰ্ট কৰিছে এই চেনেলটো সাপোৰ্ট কৰিবা আৰু নতুন চেনেল হয় ষ্টাডি উইথ এছআৰ ঠিক আছে